উপনিগদতি শুনা কুৰূপতি কৃষ্ণৰ মনুষ্য লীলা গোপিকাক শান্ত কৰি মথুৰাক উদ্ধৱে জেৱে আছিলা। এতিয়া এইদৰে পুথি পঢ়ি থাকিব নেকি? তাৰ মানে বজাৰলৈ যাব নালাগে জানো? হেৰা তুমি এইবোৰ কি কৈছা হে? মধু থাকোঁতে মই বজাৰলৈ যাব লগা হ'ল কিয়? তালৈ বাট চাই থাকিলে আজি ঘৰলৈ বজাৰেই নাহিব। কিয় সি কৰাবলৈ গ'ল নেকি? কলৈকো যোৱা নাই, অথনিৰে পৰা বিচনাখনতেই পৰি আছে। বিচনাত পৰি আছে? হেৰা তাৰ কিবা অসুখ হোৱা নাইতো? মই সুধিছিলো, সি একোৱেই নকলে। হয় নেকি? এতিয়া যাওক, সোনকালে আহকগৈ, ঘৰৰ সকলো কামেই পৰি আছে। বোৱাৰীয়ে কি কৰি আছে? কেনেকৈনো কম, ৰাতিপুৱাৰে পৰা দেখোন মুখখনেই দেখা পোৱা নাই। বৰ বেয়া হৈছে বুজিছা, এনেকৈ জানো এখন ঘৰ চলে? ঘৰখনত কিবা অশুভ শক্তিৰহে যেন ৰাজত্ব চলিছে। সেইকাৰণে মই এই পুথিখন মেলি লৈছো। ভগৱানৰ নাম শুনি এই অসূয়া শক্তিবোৰ আঁতৰি যায় যদিও যাওঁ। এইকেইদিন মোৰ মনটো স্থিৰে থকা নাই, কৰবাত যেন আমাৰ বাবে বিপদে খাপ পিটি ৰৈ আছে। এইবোৰ কথা বেছিকৈ চিন্তা কৰি মনটোক বেছি কষ্ট দিব নালাগে। যোৱা বজাৰ কৰা মোনাখন আনাগৈ। ৰ'ব, আনি দিছো। তই যে অফিচৰ পৰা সোনকালে আহিলি? মই অফিচৰ কাম এটাত দিল্লীলৈ যাব লাগে। দিল্লীলৈ? কেতিয়া যাবি? আজিয়ে। কিবা জৰুৰী কাম হ'ব চাগে? হয় দেউতা। যা তেন্তে। এয়া লওঁ। ইমানকৈনো কি চিন্তা কৰি আছে? হেৰা মৃণাল দিল্লীলৈ যাব। দিল্লীলৈ? অফিচৰ হেনো কিছুমান দৰকাৰী কাম আছে, আজিয়ে যাব। আজিয়ে যাব? কিন্তু ইমান খৰখেদাকৈ? অফিচৰ কাম যেতিয়া যাওক দিয়া। হেল্ল', মা ভালনে? মোৰ ভালেই। পিঠুৰ ভালনে? মা মোৰ যে ইয়াত থাকিবলৈ একেবাৰে মন নাই। মই যে এক মিনিটো থাকিব নিবিচাৰোঁ। এই অফিচলৈ গৈছে। আছে অন্ধজনী। তোমালোকে দেখোন জানাই, বুঢ়া বুঢ়ী হ'লে চাকৰটোক একেবাৰে মূৰত ওপৰত উঠাই লৈছে। মোৰ যে মূৰৰ বিষ উঠা হৈছে সিহঁতক দেখি দেখি। মা ভাড়া ঘৰ এটা চাবা না, মইতো এওঁক কৈছোৱেই। হ'ব দিয়া, যাম দিয়া। ৰাখোঁ। থোৱা। মাধুৰী, কাৰ ফোন আহিছিল? মায়ে কৰিছিলে। আজি সোনকালে আহিলা যে? মই এতিয়া দিল্লীলৈ যাব লাগিব। দিল্লীলৈ? কিন্তু হঠাৎ? এৰা অফিচৰ কাম, উপায় নাই, হঠাতে যাব লগা হ'লো। তুমিয়ে যে যাবলগীয়া হ'ল, অফিচত আৰু বেলেগ মানুহ নাছিল নে? আছে। তেনেহ'লে কামটো বৰ জৰুৰী আৰু গুৰুত্বপূৰ্ণ, গতিকে অভিজ্ঞতাৰ ফালৰ পৰা অফিচাৰে মোকেই নিৰ্বাচন কৰিছে। যাবই লাগিব, নহয় জানো? যোৱা। তোমাৰ বেয়া লাগিছে নেকি? মোৰ আকৌ কিয় বেয়া লাগিব? তুমিতো সদায় অফিচৰ দায়িত্ব আৰু কৰ্তব্যবোৰ লৈয়ে ব্যস্ত। হ'ব দিয়া, মাত্ৰ এমাহৰ বাবেহে যাম। কি এমাহৰ কাৰণে যাবা? তুমি মোক কেইযোৰমান কাপোৰ সোনকালে সামৰি দিয়া। আৰু এটা কথা। কি কথা? মোৰ এই এমাহৰ অনুপস্থিতিত ঘৰখনৰ দায়িত্ব সকলোবোৰ তোমাৰ। হ'ব দিয়া। মই জানো তুমি মোৰ সমস্যাৰ কথাটো ভালকৈ বুজিব পাৰিছা। তুমি চিন্তাই নকৰিবা মৃণাল, তোমাৰ অনুপস্থিতি এই ঘৰখনৰ দায়িত্ব ভালকৈ কিয়, বহুত ভালকৈ ল'ম। ঠিক কথা কৈছ পদ্ম, ভাওনাখন ভালে কুশলে পাৰ হৈ গ'ল। এৰা বুঢ়াসকলৰ প্ৰচেষ্টাত ডেকাসকলৰ যোগদানো কম নাছিল। সেয়াতো ভাওনাখনেই প্ৰমাণ কৰে। ডেকাহঁতৰ ভাওনাৰ প্ৰতি আগ্ৰহ দেখি মই বৰ গৌৰৱ অনুভৱ কৰিছো। তোৰ কথাটো মই ধৰিব পাৰিছো, গাঁৱৰ আটাইবোৰ ডেকা ল'ৰা যে এনেদৰে ভাওনাখনৰ প্ৰতি আগবাঢ়ি আহিব, এইটোতো মই ভাবিবই পৰা নাছিলো। আচলতে এয়াই আমাৰ সংস্কৃতি। খন্তেকীয়া পশ্চিমীয়া সংস্কৃতিয়ে আমাৰ এই সংস্কৃতিৰ লগত ফেৰ মাৰিব নোৱাৰে। পশ্চিমীয়া সংস্কৃতিয়ে গোটেই অসমখনকে আগুৰি ধৰাৰ সময়তো আমাৰ গাঁৱৰ ডেকা ল'ৰাকেইটাই যে ভাওনাৰ প্ৰতি আকৃষ্ট হ'ব, এইটো সঁচাই প্ৰশংসনীয় কিন্তু দেই। এয়া সকলো গুৰুজনাৰে মহিমা। হ'ব পাৰে,
হ'ব পাৰে নহয় হয়ে গুৰুজনাৰ সৃষ্টি নাম ভাওনাক আমি অসমীয়া সমাজে পাহৰিব পাৰোঁ জানো এটা কথা কিন্তু ঠিক পদ্ম কি কথা কেতিয়াবা যদি গুৰুজনাৰ সৃষ্টি এই নাম ভাওনাৰ অস্তিত্ব ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ব লগা হয় তেতিয়াহ'লে আমাৰ গাঁৱৰ ডেকাবোৰ কিন্তু কেতিয়াও পিছ হুকি নাহে এইটো কিন্তু থুৰু তই ঠিকেই কৈছ এটা কথাত আমি গৌৰৱ কৰিব পাৰোঁ তাৰমানে বুজা নাই নহয় গুৰুজনাৰ যি নাম ভাওনাক আমাৰ ডেকাহঁতে জীয়াই ৰাখিব সেইটো মই নিশ্চিতকৈ জানো তই ঠিক কথাই কৈছ পদ্ম তাৰ প্ৰমাণ ইতিমধ্যে আমি পাইছো ৰমেশ্বৰ পদ্ম তই ইয়াতে আছ ঘৰতনো কিমান সোমাই থাকিবি সেয়েহে ইয়াৰ ওচৰ পালোহি থিয় হৈ থাকিলি যে বচোন কি কথা পাতি আছিলি পদূলিমুখৰ পৰাই দেখিলো তহঁতে বৰ ব্যস্ততাৰে কথা পাতি থকা কিনো কথা পাতিবি এই ভাওনাখন যে সুকলমে পাৰ হৈ গ'ল তাৰেই কথা পাতি আছিলো আকৌ এৰা আজি 2টা বছৰে বানপানী খেতিবোৰ মাৰি গোটেই ৰাইজক জুৰুলা কৰি থৈছে তাৰ পিছতে চাচোন এই বছৰেকীয়া নামখনৰ লগতে ভাওনাখনো কি ধুনীয়াকৈ পাৰ হৈ গ'ল তাৰোপৰি গাঁওখনৰ গোটেই ৰাইজ নামঘৰত একগোট হোৱাটো কম আনন্দৰ কথা নে বাৰু তই ঠিকেই কৈছ এনেকৈ গাঁৱৰ ৰাইজ একগোট হ'লে মনত আনন্দই নধৰা হয় গুৰুজনাই কিন্তু এটা কথা বৰ ভালকৈ জানিছিল কি কথা এইদৰে সময়ে সময়ে একগোট হ'লে যে আমাৰ মাজত মিলা প্ৰীতি থাকিব এই কথাষাৰ কিন্তু গুৰুজনাই বৰ ভালকৈ জানিছিল আৰু সেয়ে তেওঁ প্ৰতিষ্ঠা কৰিছিল এই নামঘৰত য'ত মুক্ত মনে শুদ্ধ অন্তৰেৰে সকলোকে একত্ৰিত কৰিব পৰা যায় আৰু এটা কথা কিন্তু ঠিক কি কথা তোৰ মোৰ দৰে বুঢ়া বয়সত এই গোসাঁই ঘৰত গুৰুজনাৰ নাম কীৰ্তন কৰিয়ে জীৱনৰ বাকী যোৱা সময় আমি অতিবাহিত কৰিব পাৰোঁ নে কি ক তই কিন্তু একেবাৰে সঁচা কথা তই কৈছ দেউতা বৰ দেউতা খুৰা দেউ ভালনে আপোনালোকৰ ভালেই দে পিছে তই আজি ফাৰ্মলৈ যোৱা নাই নাই তাৰে ঘৰৰ কাম চামখিনি কৰি থৈ যাওঁতে অকণমান দেৰি হয়েই দেউতা মই এতিয়া যাওঁ আপোনালোক বহক দে তই কিন্তু বৰ ভাগ্যৱান ৰামেশ্বৰ অনুপমৰ দৰে ল'ৰা এটা তই পুত্ৰ হিচাপে পাইছ মই এতিয়া উঠো দেই ৰামেশ্বৰ ময়ো উঠোহে ভাল বাৰু সময় সুবিধা পালে পাক মাৰিবা হ'ব হ'ব আজিয়ে মৰিলো হয় নব মানুহ অহা যোৱাৰ পৰা বাটটোত যে বহি আছ ঘৰখনত বহিবলৈ আৰু ঠাই নাপালি নব মই দেখোন কাষতে বহি আছো অন্ধ তই নে মই কিবা তোক জানি বুজি খুন্দা মাৰিছো নে কিন্তু নব মনে মনে থাক বুলি কৈছো নহয় নব মোৰ আঙুলিটোৰে তেজ ওলাইছে চোৱাচোন অকণ অলপ বিষাইছেও বিজিতে বিন্ধিলেই নেকি মই এতিয়া কি কৰিম সামান্য তেজকণহে ওলাইছে আৰু এইকণ বিষতে তই মৰি যোৱা নাই নহয় নবৌ মোৰ আঙুলিটো বৰকৈ বিষাইছে হৈছে এইবোৰ আৰু ভেকু ভাওনা কৰি দেখুৱাব নালাগে এতিয়া বল কলৈ নবৌ কলৈ মানে উদৰ পুৰা এসোপা খালিয়ে এতিয়া বাচনবোৰ কোনে ধুব কিয় নবৌ তুমি জানো থকা নাই হয় নেকি মই জানো তহঁতৰ চাকৰণী যা দেৰি নকৰিবি হেবা লাগি কি থিয় হৈ আছ যা বুলি কৈছো নহয় আৰু কোন দমকলৰ পাৰত অলপ কাপোৰ থৈ আহিছো বাচনখিনি ধোৱা হলে কাপোৰখিনি ধুই দিবি বোৱাৰী মই বোৰ কি শুনিছো মাজনীক তুমি পুনৰবাৰ কোৱাৰ মোৰ কোনো অভ্যাস নাই যি শুনিছে ঠিকে শুনিছে কিন্তু মাজনীক এনেবোৰ কথা কোৱাৰ অধিকাৰ তুমি ক'ত পালা মা তুমি অলপ মনে মনে থাকাচোন কিয় মনে মনে থাকিব লাগে বোৱাৰীৰ এই কটু কথাবোৰ তই সহিব পাৰ কিন্তু মইতো সহিব নোৱাৰো নবৌনো কি বেয়া কথা কৈছে মা সেইখিনিতেইতো ভুল ইমানবোৰ হোৱাৰ পিছতো তই কথাবোৰ সহজভাৱে লৈছ বোৱাৰীটো অন্তত এবাৰ ভাবিব লাগিছিল মই অন্ধ নহয় জানো মা
নবৌটো ঘৰৰ কাম বনৰ কথা চিন্তা কৰিছে নহয় জানো নবৌ মনে মনে থাক তহঁত মাক জীয়েকৰ মন্তব্য শুনিবলৈ মই ইয়াত ৰৈ থকা নাই মই যি কৈছো তাকেই কৰ বোৱাৰী মাজনীয়ে এনেবোৰ কাম কেতিয়াও কৰিব নোৱাৰে হয় নেকি জীয়েকৰ প্ৰতি যদি আপোনাৰ ইমানেই দয়া উপজিছে তেনেহ'লে আপুনিয়ে কামখিনি কৰি নিদিয়েগৈ কিয় মুঠতে আজিৰ ভিতৰত কাপোৰ আৰু বাচন ধোৱা হ'ব লাগিব আৰামত বহি খুওৱা যেন পাইছে হে ভগৱান এইবোৰ তুমি কি হ'বলৈ দিছা মা এদিন সকলো ঠিক হৈ যাব মা কেনেকৈ ঠিক হ'ব মাজনী লাহে লাহে দেখোন সকলোবোৰ এফালৰ পৰা শেষ হ'ব ধৰিছে মা এতিয়া আৰু সেইবোৰ চিন্তা বাদ দিয়া তুমি ভিতৰলৈ যোৱা মই বাচন আৰু কাপোৰখিনি ধুগৈ নাই নাই তই বাচন ধুব নোৱাৰ সেইবোৰ কাম মই কৰিম মাজনী তোৰ মাৰ এতিয়াও জীয়াই আছো তই অকণমান ইয়াতে বহ মই হাউতকৈ বাচনখিনি ধুই আহোগৈ মা মধু তই মই সকলো কৰিছো মা নব ইমান তললৈ নামিব পাৰিলে নব অ নব তুমি আকৌ নবৌক কিয় মাতিছা মধুকাই নবক সুধিম নবই আচলতে বিচাৰিছে কি তই বোৱাৰীক একো ক'ব নালাগে মধু কিন্তু কিয় মা মই তোক কেনেকৈ বুজাম মধু মাথো জানি থ বোৱাৰীক তই একো ক'ব নোৱাৰ ঠিক আছে মই যাওঁ তই আকৌ কলৈ যাৱ দমকলৰ পাৰলৈ বাচন আৰু কাপোৰবোৰ মই ধুমগৈ মধু মধু শুনিছনে মাজনী তাৰ কথাবোৰ শুনিছ মধুকাই আমাক খুবেই ভাল পায় মা এৰা মাজনী ভগৱানে তাৰ মংগল কৰক বল মাজনী আমি ভিতৰলৈ যাওঁ নমস্কাৰ প্ৰিয় দৰ্শক জীৱনময়ৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাই আপোনালোকে কেনে পালে আৰু আজিৰ খণ্ডটিত কোনজন অভিনেতা বা অভিনেত্ৰীৰ অভিনয় আপোনালোকে শ্ৰেষ্ঠ বুলি বিবেচনা কৰে আমালৈ লিখি পঠিয়াওক আপোনালোকৰ সুদিহা পৰামৰ্শই আমাক যথেষ্ট উৎসাহ উদ্দীপনা যোগাব আমাৰ ঠিকনা মাহেন্দ্ৰ দামা স্কুল ৰঙিয়া ভূটান ৰোড ৱাৰ্ড নম্বৰ 5 জিলা কামৰূপ অসম মোবাইল নম্বৰ 9083365562 প্ৰিয় দৰ্শক অহা সপ্তাহত আপোনালোকক একেটা সময়ত একেটা বাৰত একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিলো ধন্যবাদ
প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।